শ্রীমদ্ ভাগৱতৰ ভগৱান কৃষ্ণৰ জন্মৰ আগত ভগৱান কৃষ্ণ জন্মৰ আগত বসুদেৱ আৰু দৈৱকীৰ 6জন পুত্ৰৰ জন্ম হৈছিল। প্ৰথম জন্ম হৈছিল পিঞ্চি গৰ্ভা। আৰু সেই কথাখিনি আমি ভগৱান কৃষ্ণই জন্মৰ পাছত নিজ মুখেৰে কৈছে। আৰু বসুদেৱ দৈৱকীৰ জন্ম হৈছিলে প্ৰথম পুত্ৰ কীৰ্তিমন্ত। আৰু সেই প্ৰথম পুত্ৰ কীৰ্তিমন্তক জন্মৰ 5 মুহূৰ্ততে পিতৃ বসুদেৱে দৈৱকীৰ কোলাৰ পৰা আনি কংসৰ হাতত তুলি দিছে। ভগৱান কৃষ্ণক জন্ম দিবলৈ, ভগৱান কৃষ্ণক পাবলৈ কিমান নিষ্ঠুৰ হ'ব লাগিব সংসাৰৰ মাজত। নিজ সন্তানটোক আনি তুলি দিছে মৃত্যুৰ হাতত। কিয়? নিজ প্ৰতিজ্ঞা ৰক্ষা কৰিবৰ কাৰণে। এজন মানুহে এনেই ভগৱানক পাব নোৱাৰে। এজন মানুহে বুকুৰ মাজত ঈশ্বৰীয় শান্তি পাব নোৱাৰে যদিহে সত্যবাদিতা নহয়, যদিহে সত্যক ৰক্ষা কৰিব নোৱাৰে। আমি পদে পদে মিছা কথা কওঁ। আমি আজি বৰ্তমানৰ মানুহে পদে পদে মিছা কথা কওঁ। মোবাইলত কিমান মিছা কথা কওঁ। আমাৰ সত্যৰ হানি হয়, সত্যৰ অপমৃত্যু হয়। আৰু শ্ৰীমদ্ ভাগৱতত কৈছে, সত্যক ৰক্ষা কৰিব নোৱাৰা জনে ঈশ্বৰৰ সান্নিধ্য আৰু ঈশ্বৰৰ সুখ নাপায়। আৰু সেই কথাটোকে বসুদেৱ পিতাই কীৰ্তিমন্ত তেওঁৰ প্ৰথম পুত্ৰক লৈ কংসৰ হাতত তুলি দিছে। কংস, এয়া মোক মুক্ত কৰি দিয়া। মোৰ এই প্ৰথম পুত্ৰ জন্ম হ'ল আৰু ইয়াক গ্ৰহণ কৰি মোক মুক্ত কৰি দিয়া। কংস আচৰিত হৈ গ'ল। বসুদেৱ, তুমি কলৈ আনিছা তোমাৰ সন্তানটোক জানানে বাৰু? বোলে জানো। মৃত্যুৰ মুখলৈ। জানি শুনি এজন পিতৃয়ে মৃত্যুৰ মুখলৈ খাদ্যজাত এই সন্তানটোক লৈ আনিছা। তেতিয়া বসুদেৱে কৈছে, শুনা কংস, পুত্ৰ স্নেহ আৰু সত্য ৰক্ষা দুইটা বেলেগ বস্তু। পুত্ৰ স্নেহত বন্দী হৈ ধৃতৰাষ্ট্ৰ শতপুত্ৰ হেৰুৱালে, জীৱনৰ সুখ আৰু শান্তি নাপালে। এই কাৰণে সত্যৰ কাৰণে পুত্ৰক বলি দিব লাগিব। সত্যৰ কাৰণে জীৱনৰ সুখ ভোগ সমস্তকে ত্যাগ কৰিব লাগিব। সত্যৰূপী ঈশ্বৰক পাবলৈ জীৱনৰ তপস্যা কৰিব লাগিব। আৰু ময়ো সেই সত্য ৰক্ষা কৰি এই তোমাৰ ওচৰত মোৰ প্ৰথম জন্ম হোৱা এই শিশুটিক দান দিছোঁ। কংস আচৰিত হ'ল। নাই নাই বসুদেৱ, তুমি মহান। তুমি ইমান মহান, তুমি ইমান প্ৰতিজ্ঞা ৰক্ষা কৰিলা, মই অভিভূত হৈ পৰিছোঁ। গতিকে বসুদেৱ, যোৱা, এই পুত্ৰক তুমি দৈৱকী, ভনী দৈৱকীৰ কোলাত দিয়াগৈ। আৰু এই পুত্ৰৰ মই জীৱন দান দিলোঁ। মই জীৱন দান দিলোঁ, তুমি লৈ যোৱা, ভগ্নী দৈৱকীৰ কোলাত দিয়াগৈ। বসুদেৱে লৈ গ'ল। লৈ গৈ নিজ পত্নীৰ কোলাত দিলে প্ৰথম পুত্ৰ। এইফালে নাৰদ মুনিৰ প্ৰৱেশ হ'ল। নাৰদ মুনি আহি কংসক ক'লে, কংস, তোমাৰ এই যে ৰাজপ্ৰসাদৰ আনন্দৰ কাৰণ কি? বোলে দেৱৰ্ষি, মোৰ ভনী আজি মাতৃ হ'ল আৰু মই লগতে মাতুল হ'লোঁ, মই মামা হ'লোঁ। আৰু সেইকাৰণে মোৰ ৰাজপ্ৰসাদ নহয়, সমগ্ৰ মথুৰাতে মই
আনন্দ উৎসৱ পাতিবলৈ দিছোঁ। লগে লগে নাৰদ মুনি ক'লে, কংস, তুমি ইমান অবোধ, তোমাৰ ইমান জ্ঞান নষ্ট কৰি পেলালা যে তোমাৰ প্ৰাণবৈৰী জন্ম পাইছে, যি প্ৰাণবৈৰী দৈৱকীৰ গৰ্ভৰ পৰা জন্ম পাইছে, যি প্ৰাণবৈৰীয়ে তোমাৰ প্ৰাণ কাঢ়ি লৈ যাব, আৰু এই সময়ত তুমি আনন্দ কৰিবলৈ দিছা। বোলে নহয় দেৱৰ্ষি, এয়া প্ৰথম পুত্ৰহে মোৰ, আৰু সেই আকাশবাণীয়ে কোৱা অষ্টম পুত্ৰহে মোৰ প্ৰাণবৈৰী। নাৰদ মুনি লগে লগে এপাহ ফুল ওলাই 8টা পাহ গন্তি কৰিলে। এইফালৰ পৰা চোৱা কংস, এইফালৰ পৰা গন্তি কৰিলে ইয়াই অষ্টম, আৰু যদি ইয়াৰ পৰা গন্তি কৰা প্ৰথমেই অষ্টম। অৰ্থাৎ লগে লগে মতিছন্ন হৈ গ'ল, মতিভেদ হৈ গ'ল, আৰু লগে লগে দেৱৰ্ষি লগে লগে গৈ দৈৱকীৰ এটা এটাকৈ 6টা সন্তান বধ কৰিলে পাটতাচাৰী। এই কাহিনীটোৰ মাজেৰে আমি বুজিব লগা ইয়াৰ দৰ্শন কি, আধ্যাত্মিক জ্ঞান শূন্য প্ৰতিজন মানুহৰ মনেই হ'ল চঞ্চল, মনৰ মাজত কোনো স্থিৰতা নাই। আধ্যাত্মিক জ্ঞান শূন্য মানুহে নিজৰ বিবেক আৰু বুদ্ধিক বিচাৰ নষ্ট হয়, আনৰ কথা মতে চলে, আনৰ উপদেশ মতে চলে। আমাৰ সমাজতো আজি বৰ্তমান সেই অৱস্থাটো হৈছে। আধ্যাত্মিক শূন্য মানুহজনক যদি নিজৰ মাকৰ বিষয়ে কোনোবাই অকণমান কাণত লগাই দিয়ে, ঘৰত গৈ মাকৰ লগত কাজিয়া কৰিব। আধ্যাত্মিক জ্ঞান শূন্য স্থিতিহীন মানুহক যদি নিজৰ পত্নীৰ বিষয়ে কোনোবাই লগাই দিয়ে, লগে লগে পত্নীৰ লগত জীৱনৰ সংঘাত হ'ব। এই কথাটোৱে, আৰু কংস হ'ল আধ্যাত্মিক জ্ঞান শূন্য এজন ব্যক্তি, কুশাসনযুক্ত মনৰ অধিকাৰী প্ৰতিজন মানুহ কংস। এইটো ডায়েৰীত লিখি ল'ব, কুশাসনযুক্ত মনৰ অধিকাৰী প্ৰতিজন মানুহ কংস। কুশাসন মানে কি? যাৰ মন অহংকাৰে শাসন কৰিছে, যাৰ মন অভিমানে শাসন কৰিছে, যাৰ মন লোভ মোহ কাম ক্ৰোধে শাসন কৰিছে, সেইজন মানুহে, সেইজনৰ চৰিত্ৰটোৱে হ'ল কংসৰ চৰিত্ৰ। কুশাসনযুক্ত মনৰ অধিকাৰী প্ৰতিজন মানুহ কংস। এটা এটাকৈ 6টা সন্তানক পাতত আচাৰি আচাৰি মাৰি পেলালে। এতিয়া আকৌ আমি আহিছোঁ দৰ্শনলৈ। এই দৰ্শনখিনি জানিবলৈ বুজিবলৈ এজন এজন বক্তাই 8 লাখ 10 লাখ টকাৰ কিতাপ পঢ়িব লাগিব। অকল কিতাপ পঢ়ি ভাগৱতৰ তত্ত্ব নাপায়, গোটেই জীৱনজোৰা সাধনা কৰিব লাগিব, পৰমাৰ্থ সাধনা, আৰু তেতিয়াহে ইয়াৰ ভাগৱতৰ তত্ত্ব, জীৱনৰ তত্ত্ব আৰু ঈশ্বৰ তত্ত্ব বোধলৈ আহিব। এই 6টা সন্তান যে কংসই মাৰিলে, আপোনাসৱ আমাকো কৈছে, আপোনাসৱ আৰু আমিও এই 6টা সন্তান মাৰিব লাগিব মনৰ দ্বাৰা। এই যে 6টা সন্তান মাৰিলে কংসই, তাৰ পাছত বলৰাম আৰু কৃষ্ণ আহিছে। এই 6টা সন্তান নমৰাকৈ কৃষ্ণ আৰু বলৰামক জন্ম দিব নোৱাৰে। সেইকাৰণে প্ৰথমতে আপোনাসৱক আজি দিনতে কৈছিলোঁ যে ভাগৱতৰ দশমত আছে কৃষ্ণ। প্ৰথম স্কন্ধৰ পৰা এই ইন্দ্ৰিয়ৰ ভিতৰত থকা যিটো আমাৰ আখুৰিক প্ৰবৃত্তি, যাক কুশাসনযুক্ত মনৰ দাস, এই ইন্দ্ৰিয়বোৰ, এই ইন্দ্ৰিয়বিলাকক মাৰিব লাগিব। এই 6টা সন্তানে হ'ল কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য। আমাৰ ভিতৰত থকা কাম ক্ৰোধ লোভ মোহ মদ মাৎসৰ্য, এই 6টা সন্তানক আপুনি নিজে মাৰিব লাগিব মনৰ দ্বাৰা। মন সাধন কৰি, মনক নিৰাময় কৰি শ্ৰীমন্ত শংকৰ গুৰুজনাই সেইকাৰণে প্ৰথম বৰগীত লিখিছিলে, মন মেৰি ৰাম চৰণে লাগো। আপোনাৰ মোৰ মন ভগৱানৰ চৰণলৈ আনিব লাগিব,
আপোনাৰ মোৰ মন ভগৱানৰ শৰণাগতলৈ আনিব লাগিব। আৰু মন যেতিয়া ভগৱানৰ চৰণত সমৰ্পিত হ'ব, মন যেতিয়া নিজৰ অধীন হৈ পৰিব, মন যেতিয়া নিজৰ বশলৈ আহিব, তেতিয়াই মনত ৰাখিব লোভ নাথাকিব, মোহ নাথাকিব, কাম ক্ৰোধ নাথাকিব। আৰু সেই অৱস্থাটোৱে হ'ল ভগৱত প্ৰাপ্তিৰ অৱস্থা। এতিয়া বলৰাম মানে কি বাৰু? আধ্যাত্ম বল। বেদান্তই কৈছে নয়ম আত্মা বলহীন লভ্যতে, আত্মবল যিজনৰ নাই ঈশ্বৰ পোৱাটো দূৰৰ কথা, তামোলখন এৰিব নোৱাৰে আপুনি। আত্মবল যিজনৰ নাই, হেজাৰ ভাগৱত পঢ়ক, হেজাৰ গীতাৰ মুখস্থ কৰক, মনত ৰাখিব ক্ৰোধটো এৰিব নোৱাৰে। এইকাৰণে আমাক কৈছে যে মহাত্মা গান্ধীৰ হাতত যে গীতাখন আছিলে, এই কাৰণে প্ৰবল পৰাক্ৰমী ব্ৰিটিছক খেদিলে। কেনেকৈ খেদিলে? আত্মবলৰ দ্বাৰা। স্বামী বিবেকানন্দ বিশ্ব জয় কৰি আহিলে, সমগ্ৰ ভাৰতৰ ভূখণ্ডক পৃথিৱীৰ বুকুত দাঙি ধৰিলে। কিহৰ দ্বাৰা? এই গীতাৰ সেই আত্মবলৰ দ্বাৰা। সেই কন্যাকুমাৰীৰ শিলৰ ওপৰত বহি 3 দিন 3 ৰাতি তেওঁ যোগ কৰিলে, গীতাৰ যোগ। আৰু সেই যোগৰ দ্বাৰাই সমস্ত বিশ্বক দাঙি বিশ্বৰ সন্মুখত তুলি ধৰিলে ভাৰতৰ আধ্যাত্মিকতা। এই কথাটোকে বুজাইছে। নয়ম আত্মা বলহীন লভ্যতে। দেহৰ বলৰ দ্বাৰা আপুনি জীৱনক জয় কৰিব নোৱাৰে। দেহৰ বলৰ দ্বাৰা আপুনি একো জয় কৰিব নোৱাৰে। এজন বন্ধুক, এজন পৰিবাৰক, নিজৰ ভাইটোক আপুনি জয় কৰিব নোৱাৰে। কিন্তু জগত নহয়, সমস্ত ঈশ্বৰক জয় কৰিব পাৰিব যদি আত্মবল জগাই তুলিব পাৰে। আৰু সেই আত্মবল জগাবলৈ হ'লে প্ৰথম আমাৰ ভিতৰত থকা এই 6টা জীৱৰ শত্ৰু, অৰ্থাৎ জীৱৰ শত্ৰু 6টা আমাক ভাগৱতে চিনাই দিছে। কাম, কামক মাৰিলেহে ৰামক জন্ম দিব পাৰিব। যাৰ বুকুৰ মাজত কাম থাকে, সি ৰামৰূপী ৰমন কেতিয়াও আনিব নোৱাৰে। ৰামৰূপী ঈশ্বৰৰ সান্নিধ্য কেতিয়াও পাব নোৱাৰে। প্ৰথম বুকুৰ মাজত থকা কাম আপুনি মাৰি পেলাওক, কামক বশ কৰক, কামক দূৰ কৰক, আপোনাৰ বুকুৰ মাজত ৰামৰ জন্ম হ'ব আৰু অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সুখ পাব। ক্ৰোধ, আমাৰ মাজত থকা ক্ৰোধটো যদি আমি মাৰিব পাৰোঁ আৰু সেই ক্ৰোধটোৰ পৰা যদি আমি মুক্ত কৰিব পাৰিব, মনত ৰাখিব জীৱনৰ পৰম শান্তি পাব। শিৱৰ নিচিনা আপোনাৰ মোৰ শিৰত গংগা থাকিব, টেনশ্যন ফ্ৰী জীৱন পাব। এইটোকে বুজাইছে। লোভ, যিদিনা আপুনি মই লোভক মাৰিব পাৰিম, সেইদিনা আপুনি জীৱনৰ তৃপ্তি পাব। যেতিয়ালৈকে লোভ থাকে, লোভৰ মাকৰ নাম পাপ। লোভৰ মাকৰ নাম হ'ল পাপ। আৰু কি যিদিনালৈকে লোভ থাকে, সেইদিনালৈকে আপুনি তৃপ্তি নাপায় জীৱনত, আপুনি জীৱনৰ শান্তি নাপায়। এজন লোভীয়া মানুহে 14 ব্ৰহ্মাণ্ড পোৱাৰ পাছতো সি তৃপ্ত নহয়। এজন লোভীয়া মানুহে জিভাৰ লোভৰ কাৰণে যদি তেওঁ আহাৰ গ্ৰহণ কৰে, তেওঁক 14 ব্ৰহ্মাণ্ডৰ 64বিধ ব্যঞ্জনেৰে অন্ন দিলেও তেওঁ তৃপ্ত নহয়। ক'ব আৰু অলপ নিমখ হ'ব লাগিছিলে, আৰু অলপ মছলা পাব লাগিছিলে। মোহ, মোহ যেতিয়া মোহৰ জালত বন্দী হয়, জীৱন নৰকলৈ যায়। মোহৰ মায়াত যদি বন্দী হয়, নৰকলৈ যায়, ঈশ্বৰক নাপায়। আৰু সেইটোৱে ভাগৱতত আমাক 4ৰ্থ স্কন্ধ ভাগৱতত শিকাইছে ভৰত ৰজাৰ চৰিত্ৰ। ভৰত ৰজাই পাবলৈ গৈছিল ঈশ্বৰক, হৰিণাৰ মোহে জীৱনৰ সৰ্বস্ব আধ্যাত্মিকতা শেষ কৰি পাছৰ জন্ম হৰিণা পালে, পশুৰ জীৱন পালে। মোহে ভৰত ৰজাক পাছত পশুত্ব দান কৰিলে, ঈশ্বৰত্ব নাপালে। গতিকে আপোনাক মোকো কৈছে, এই সংসাৰৰ মোহ বাদ দি
ঈশ্বৰৰ মোহত পৰক, ঈশ্বৰৰ প্ৰেমত পৰক। এই সংসাৰ ক্ষণস্থায়ী সন্তান সংসাৰ, আজি আছে কালিলৈ নাই। এই সংসাৰ ক্ষণস্থায়ী, এই সংসাৰ জীৱন ক্ষণস্থায়ী, এই সংসাৰ যাত্ৰা ক্ষণস্থায়ী। জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্যা। আৰু সংসাৰ জন্ম পায়, এদিন মৃত্যু হয়, ইয়াৰ স্থায়িত্ব নাই, অস্বস্থম অৰ্থাৎ অস্থায়ী। গতিকে এই অস্থায়ী সংসাৰৰ মোহত বন্দী হৈ নাথাকি আপোনাক মোক কৈছে ঈশ্বৰৰ মোহত পৰক, জীৱনৰ মোহত পৰক, আত্মাৰ মোহত পৰক। আত্মাই পৰমাত্মাৰ ওচৰলৈ লৈ যাব, ঈশ্বৰে জীৱনত ঈশ্বৰীয় গুণ প্ৰকাশ কৰিব আৰু ভগৱানে ভগৱানত্ব আপোনাক মোক দান কৰিব। তেতিয়া আমি জীৱনৰ পৰম বাঞ্ছিত সেই স্থান পাম। ন তদ্ভাসতে সূৰ্য শশাঙ্ক নপবকাহ যদ্গত্তা নিবৰ্তন্তে তদ্ধাম পৰমং মম। ভগৱানে কৈছে, এই যে মোহক যদি মাৰিব পাৰা, মোহক যদি নষ্ট কৰিব পাৰা, সংসাৰ মোহক, মুক্তি তোমাৰ হাতৰ মুঠিত আহিব আৰু তোমাৰ জীৱন বৈকুণ্ঠৰ স্থান পাব। সেই য'ত নেকি জন্ম নাই, য'ত নেকি মৃত্যু নাই, য'ত নেকি পতন নাই, য'ত জৰা ব্যাধিৰ পৰা মুক্ত আনন্দময় ধাম, আনন্দময় জীৱন পাবলৈ হ'লে মোহমুক্ত হোৱা, সংসাৰত লাগি নধৰিবা আৰু জীৱন মুক্তি হ'ব, আনন্দময় জীৱন হ'ব। এই কথাটোকে কৈছে। এই 6টা সন্তান বধ কৰি মনৰ দ্বাৰা আপোনাক মোক বলৰামক জন্ম দিব দিছে। বলৰাম মানে আধ্যাত্মিক বল, যি আধ্যাত্মিক বলৰ দ্বাৰা স্বামী বিবেকানন্দই যৌৱন কালতে সমস্ত সংসাৰখন ত্যাগ কৰি গেৰুৱা বস্ত্ৰ পিন্ধি স্বামী বিবেকানন্দ হৈছে। তেওঁ ইমান তপস্বী আছিলে, ইমান ইন্দ্ৰিয় সংযমী আছিলে, যেতিয়া আমেৰিকাৰ এগৰাকী গাভৰুৱে আহি কৈছিলে যে বিবেকানন্দ, মই তোমাক ভাল পাওঁ আৰু মই তোমাক বিয়া পাতি তোমাৰ মাজেৰে এটা তোমাৰ নিচিনা সন্তান মই গৰ্ভত ধাৰণ কৰিবৰ কাৰণে সুদূৰ আমেৰিকাৰ পৰা আহিছোঁ তোমাৰ ওচৰলৈ। তেতিয়া বিবেকানন্দই কৈছে যে তুমি মোৰ নিচিনা সন্তান এটা লাগে? বোলে তোমাৰ নিচিনা সন্তান। মা, মোকেই তুমি সন্তান কৰি লোৱা। কিমান ইন্দ্ৰিয় সংযমী। আৰু এই কথাটোৱে অৰ্জুনে কৈছিলে যে যেতিয়া স্বৰ্গলৈ গৈছিল দেৱৰাজ ইন্দ্ৰৰ পৰা বজ্ৰ অস্ত্ৰ পাবৰ কাৰণে, মাজ ৰাতি উৰ্বশী যেতিয়া ৰুমত সোমাই গৈছিলে, তেতিয়া সেই অৰ্জুনে কৈছিলে, মা তুমি কেলে আহিলা? তেতিয়া উৰ্বশীয়ে কৈছিলে, স্বৰ্গৰ বেশ্যা কেতিয়াও কাৰোবাৰ মা হ'ব নোৱাৰে। স্বৰ্গৰ বেশ্যা হ'ল ভোগৰ সামগ্ৰী, তোমাৰ ওচৰত মই সেই ভোগৰ সামগ্ৰী ৰূপে আহিছোঁ। তেতিয়া অৰ্জুনে হাত জোৰি কৰি কৈছিলে যে মা, এয়া স্বৰ্গৰ সংস্কৃতি, মই স্বৰ্গৰ নহয়, মই মৰ্ত্যৰ মানুহ, মই ভাৰতবৰ্ষৰ এজন যুৱক। ভাৰতবৰ্ষই আমাক শিক্ষা দিছে নাৰী মাতৃস্বৰূপা, প্ৰতিগৰাকীয়ে মাতৃ আৰু মাতৃত্বৰ ভাৱনাৰে দৰ্শন কৰিবা, আৰু সেইকাৰণে তুমি মোৰ মা। আৰু সেই অৰ্জুনৰ যশস্যা গোটেই স্বৰ্গলৈ বিয়পি পৰিছিল। এইটোৱে হ'ল আপোনাক মোক কৈছে যে এইটো হ'ল ইন্দ্ৰিয় সংযম যোগ। তাৰ পাছতে আহিছে বলৰাম হ'ল আধ্যাত্ম বল। মনত ৰাখিব, আধ্যাত্ম বলৰ দ্বাৰাহে ঈশ্বৰক পাব। এই শাৰীৰিক বলৰ দ্বাৰা, ইয়াত দৈত্যৰ বল, শাৰীৰিক বল হ'ল দৈত্যৰ বল, দেহৰ বল হ'ল দৈত্যৰ বল, ইন্দ্ৰিয়ৰ বল হ'ল দৈত্যৰ বল। আৰু এইবোৰ বলৰ দ্বাৰা মানুহ নৰকলৈ যায়, এইবোৰ বলৰ দ্বাৰা মানুহ পাপৰ সমাজলৈ সোমাই যায়, এইবোৰ বলৰ দ্বাৰা মানুহৰ জীৱন নষ্ট হয়। বল লাগিব আধ্যাত্ম বল। তাৰ পাছতে অষ্টম পুত্ৰ হ'ল ভগৱান কৃষ্ণ। কৃষ্ণ মানে কি বাৰু? আমি ফটোত দেখা কৃষ্ণ নেকি? কৃষ্ণ মানে হ'ল, বেদান্তই কৈছে ঈশ্বৰ কৃষ্ণ সচ্চিদানন্দ পৰম বিগ্ৰহ। ঈশ্বৰ হ'ল সৎ, চিত আৰু আনন্দময়। সৎ মানে হ'ল সত্য, চিত মানে নিৰ্মল পৰম প্ৰেমৰ প্ৰতীক স্বৰূপ, আনন্দ মানে হ'ল হৃদয়ানন্দ পৰমানন্দ
কেৱল আনন্দ। এই সৎচিত আৰু আনন্দ ঈশ্বৰক পাবলৈ হ'লে আমাক বলৰাম লাগিব, আধ্যাত্মিক বল লাগিব। বলৰাম, ৰাম মানে হ'ল ৰমন আৰু কৃষ্ণ মানে আনন্দ। সেইকাৰণে শ্ৰীমন্ত শংকৰ গুৰুজনাই ৰামক ল'লে আৰু চৈতন্য মহাপ্ৰভুৱে ৰাধাক ল'লে। ৰাধা মানে ৰস আৰু কৃষ্ণ মানে আনন্দ। য'ত ৰস আছে তাতেই আনন্দ আছে, য'ত ৰাম আছে তাতেই কৃষ্ণ আছে। এতিয়া সেই কৃষ্ণক মাৰিবৰ কাৰণে কংসই সদায় অহৰহ যত্ন কৰে। কংস মানে মন, বিকৃত কামনা বাসনাযুক্ত মন। এতিয়া আমাৰ মনটোৱে চাধা, চিগাৰেট, গুটখা, শিখৰ এইবিলাক মনে খায় নে দেহে খায় বাৰু? এই যে আমি এই পয়জনবোৰ খাওঁ, আমাৰ আধ্যাত্মিক চেতনা মাৰিবৰ কাৰণে, আধ্যাত্মিক চেতনাই হ'ল কৃষ্ণ। ফুল কনচিয়াছে হ'ল কৃষ্ণ, আনকনচিয়াছে হ'ল জড়জগতৰ বস্তু। এতিয়া আমি যে এই শিখৰ, আমি যে গুটখা, আমি যে চাধা আৰু বাকীবোৰৰ নাম ল'ব নাপায়, এইবোৰ যে খাওঁ, এইবোৰ কাৰ কাৰণে খাওঁ? মনৰ কাৰণে খাওঁ। মনৰ মাজত এই স্বভাৱবোৰ কোনোবা বন্ধুৱে ভৰাই দিয়ে। দৰাচলতে সেইজন বন্ধু নাছিলে, শত্ৰু আছিলে। আমি সংসাৰী মানুহে শত্ৰু কোন, মিত্ৰ কোন চিনি নাপাওঁ। কেলে সংসাৰখন হ'ল মায়াৰ সংসাৰ। কোনোবাই যদি শিখৰ খুৱায়, এইজন বন্ধু আমাৰ কাৰণে। কোনোবাই যদি গুটখা খুৱায়, এইজন আমাৰ কাৰণে প্ৰিয়জন। আৰু কোনোবাই যদি কিবা কিবি খুৱায়, সেইটোৰ নাম ল'ব নাই, সেইজন অতি হৃদয়ৰ পবিত্ৰ মিত্ৰ। কিন্তু দৰাচলতে হয় জানো? নহয়, এইজন হ'ল শত্ৰু, কিন্তু আমি চিনি নাপাওঁ। এতিয়া এইবোৰ খালে আমাৰ কি হয়? এইবোৰ খালে আমাৰ চেতনাৰ কোষবোৰ মৰি 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 যায়। চেতনাৰ কোষ মানে কি? আপোনাক আকৌ কৈছোঁ, এই যে ভাগৱতলৈ আহিছে, ভাগৱত নাই শুনা, মোবাইল টিপি আছে, পাপ লাগিব নাই? আপোনাক সুধিছোঁ। ভাগৱতলৈ আহি, ঈশ্বৰৰ কথা, আচৰলৈ আহি ঈশ্বৰৰ কথা নুশুনি যদি মোবাইল টিপি থাকে, পাপ হ'ব না হ'ব? আপোনাৰ হবে কওক। আৰু চেতনা মৰাজনে ক'ব নোৱাৰে, আকৌ কৈছোঁ, চেতনা মৰাজনে এইটো পাপ আৰু পুণ্যটো ধৰিব নোৱাৰে। এই ভাগৱতলৈ আহিছে, ভাগৱত নুশুনে। আপোনাৰ হবে চাব, বিভিন্ন জাগাত ঘূৰি ফুৰিছে। আচ্ছা, ঘূৰি ফুৰি কি পাইছে? ভাগৱত শুনিলে কি নাপাব? এই এবাৰ ভাবক। আহিছে ভাগৱতলৈ, বহুতে নামলৈ যায়, নাম নাগায়। নামলৈ যায়, নাম নাগায়, বাহিৰৰ বেঞ্চত বহি নানা ধৰণৰ অদৰকাৰী কথা পাতি থাকিব, আস্তেকে প্ৰসাদটো খাব আৰু ঘৰলৈ গুচি যাব। পাপ হ'ব নে নহ'ব? আপোনাক সবে কওক। আপোনাক সবে গোটেই বিচাৰক দিলোঁ, আপুনি ধৰ্মৰ বিচাৰক, আপোনাকে সুপ্ৰিম পাৱাৰ দিলোঁ, আপুনি বিচাৰক। এইজন পাপ হ'ব নে নহ'ব? আপুনি কওক। যিজন নামলৈ মাতিছে, নামলৈ আহিছে, নাম নাগায়, বাহিৰত অদৰকাৰী কথাবোৰ কৈ আছে, আকৌ প্ৰসাদ যেতিয়া হ'ল, ভকতে প্ৰসাদ খোৱাই নাই, ভকতক প্ৰসাদ দিছে, বাহিৰত প্ৰসাদ খালে আৰু গৈ ঘৰ পালে। এইজন হ'ল মৰা মানুহ। এইজন মৰা মানুহ মানে আনকনচিয়াছ মানুহ। তেওঁ পাপ পুণ্যটো ধৰিব নোৱাৰে, ইমানটো চিন্তা কৰিব নোৱাৰে, ইমানটো তেওঁৰ বিচাৰ নাই। যি ভকতে গোলকৰ পৰা নাম নমাই আনিলে, যি ভকতে নামক চৈতন্য কৰিলে, যি ভকতে নামৰ মাজেৰে প্ৰসাদক দিব্যতা গুণ প্ৰদান কৰিলে, সেই প্ৰসাদ নামৰ ভকত কেইজনে খোৱা নাই, আৰু আপুনি বাহিৰৰ বেঞ্চত বহি প্ৰসাদ খাই গৈ ঘৰ পালে, নাম নাগালে। নাম নোগোৱাকৈ প্ৰসাদ খোৱা, কাম নকৰাকৈ ঠিকাদাৰৰ বিল লোৱা, এই দুইটাই অপৰাধী। এইকাৰণে আমাৰ এই যুৱ প্ৰজন্মক আপোনালোকৰ চৰণত ধৰি মিনতি কৰিছোঁ, এই সংস্কৃতিত লাগিলে ভাগৱত নাপাতিব, আৰু এইখন আসনত মাৰিব নোৱাৰে, ধমকিও দিব নোৱাৰে। বাহিৰত গ'লে যদি ভুল কৈছোঁ, আপোনালোকে ধমকিও দিব, আৰু আমাক মৰাৰ অধিকাৰো আপোনালোকৰ আছে। কিন্তু আজিৰ যুৱ প্ৰজন্মৰ এই সৰু সৰু ল'ৰাখিনিক
ইয়াত আমি গোটেই ৰাস্তাটোত দেখি চব মোবাইল টিপি চব কিবা কৰি গেম খেলি আছে। আচ্ছা, আমাৰ এই সমাজখনৰ এটা আধ্যাত্মিক অনুষ্ঠান পাতি তেওঁলোকক নামঘৰত আনিব যদি নানেই, যদি তেওঁলোকক নামঘৰলৈ নানে, তেওঁলোকক যে আধ্যাত্মিকতাটো বুজাই নিদিয়ে, তেওঁলোকৰ সেই নামঘৰৰ আধ্যাত্মিকতা, ভাগৱতৰ আধ্যাত্মিকতা, ভাগৱতৰ জীৱনৰ কল্যাণকাৰীকতা যদি আপোনালোকে বুজাই নিদিয়ে, তেতিয়াহ'লে এওঁলোকে এদিন আমাৰ ভৱিষ্যত গুৰি ধৰিব। কিন্তু কেনেকুৱা গুৰি ধৰিব? সেইকাৰণে মই আশা ৰাখিম অহা কালিলৈ আপোনালোকে, আমিতো ৰাতিপুৱা যাম, অহা কালিলৈ বেয়া পোৱা ভাল পোৱাৰ কথাটো নধৰিব। যুৱচামটো ইয়াত আনিব, বহিব, সৌখন ইমান ফিল্ড জাগা আছে, তাত অকণমান বহি, আজি মাৰোৱাৰী ল'ৰাসকল, বেংগলী, মই মাৰোৱাৰী সমাজত ভাগৱত প্ৰবচন কৰোঁ, বেংগলী সমাজত, বিহাৰী সমাজত ভাগৱত প্ৰবচন কৰোঁ, এটা টু শব্দ নাই, য'ত বহিবলৈ দিছে ত'ত বহি থাকিব। সেইকাৰণে গোটেই দিনটো তেওঁলোকে দোকান কৰিছে, কোনো টেনশ্যন নাই, কোনো ভাগৰ নাই, গোটেই জীৱন যুদ্ধত তেওঁলোকে ছাকচেছ হৈছে। ক'ৰ পৰা আহিছে? ৰাজস্থানৰ পৰা, ক'ৰ পৰা আহিছে? আমাৰ পশ্চিমবংগৰ পৰা। আজি আহি তেওঁলোকে বজাৰ দখল কৰিলে, আমাৰ সমাজৰ সকলো দখল কৰিলে, আৰু আমি ইয়াত থকা আমিবোৰ আমাৰ নিজৰ মাটি বেটি আস্তে আস্তে বেচি আমিবোৰ ভাই ককাইৰ মাজত কাজিয়া লাগি। অৰ্থাৎ আপোনাসৱক এই কথাটো অত্যন্ত শ্ৰদ্ধাৰে কৈছোঁ যে যুৱচামটোক শিকাব লাগিব, তেওঁলোকক ডিচিপ্লিন শিকাব লাগিব। আমি ভাগৱত তেওঁলোকৰ কাৰণে পাতিছোঁ, তেওঁলোকে আৰ্হি পাব লাগিব। এতিয়া আমি কি আৰ্হি দিছোঁ? যে তেওঁলোক ঘূৰি ফুৰা, চেলফি তোলা, আকৌ সময়ত আহি প্ৰসাদটো খোৱা, তাৰপাছত ঘৰলৈ যোৱা, এইটো আৰ্হি? এইটো জানো আৰ্হি হ'ল? গতিকে এটা ভগৱান কৃষ্ণৰ প্ৰথম কংসই বধ কৰিবলৈ কাক পঠিয়াইছে? পুতনাক। মনত ৰাখিব, পুতনা মানে বিষ, দেখিবলৈ কিন্তু অমৃত। এই পুতনাই হ'ল মানধপাত। মানধপাতটোৱে আমাৰ আধ্যাত্মিক চেলবোৰ মাৰি পেলায়। নিকোটিন আছে মানধপাতত, নিকোটিন আছে, আৰু মানধপাত আমি যিমান খাম আমাৰ আধ্যাত্মিক সূক্ষ্ম সূক্ষ্ম অনুভূতিৰ চেলবোৰ মাৰি পেলাব। সেইটো হ'ল মানধপাতটো। দ্বিতীয়তে হ'ল চিগাৰেট, দ্বিতীয়তে হ'ল শিখৰ, তৃতীয়তে হ'ল গুটখা। এই গোটেইবোৰতে এইবোৰে হ'ল পুতনা। খাওঁতে ধুনীয়া লাগে, কিন্তু ভিতৰৰ চেলবোৰ আপোনাৰ মোৰ মাৰি পেলায়। এতিয়া ইয়াৰ প্ৰমাণটো কি? প্ৰমাণটো হ'ল আপোনালোকে চাব, এতিয়া ল'ৰা ছোৱালীবোৰ দেউতাক আৰু মাকৰ কথা নুশুনে। কিয় নুশুনে বাৰু? গৰু ছাগলী কথা শুনে, কুকুৰ মেকুৰীয়ে কথা শুনে, তেতিয়া নিজৰ ল'ৰা ছোৱালীবোৰে কেলে কথা নুশুনে? কাৰণটো কি? আজিৰ মানুহ সমাজখনে পাপৰ কথা নুশুনে। কিহৰ পাপ আছে? পাপ আৰু পুণ্য বুজি নাপায়। ধৰ্মৰ কথা ক'লে কয় ধৰ্মৰ কথা বুজি নাপায়। যে ধৰ্মই নাজানে, পাপ পুণ্যই নাজানে, পিতৃ মাতৃক চিনি নাপায়, তেতিয়াহ'লে আমাৰ মানৱ জীৱনৰ অৰ্থটো ক'ত থাকিলে? এই কথাটোকে আমাক বুজাইছে। পুতনা মানে হ'ল দেখাত এজনী দীপলিপ সুন্দৰী, কিন্তু ভিতৰত বিষ আছে। গতিকে আমাৰ সংসাৰৰ চিগাৰেটৰ পেকেটটোত লিখা আছে, চিগাৰেট স্মকিং ইজ ইনজুৰিয়াছ ফৰ হেল্থ। আকৌ শিক্ষিতসকলে পেকেটত দেখা পায়, নিজে পঢ়েও, তাৰ পাছত চিগাৰেট খায়। ইয়াতকৈ দুৰ্ভাগ্য আছে জানো? আমি জানো কোনটো পাপ হয়, কি কৰিলে পাপ হয়, আমি জনাৰ পাছতো সেই পাপটো কৰোঁ। মিছা কথা যে পাপ, আমি মিছা কথা জানি কৰোঁ। এই কথাটোকে আমাৰ ধৃতৰাষ্ট্ৰক কৈছিলে সঞ্জয়ে, যে হে মহাৰাজ, যি জানে নজনাৰ ভাও ধৰে, যি বুজে নুবুজাৰ ভাও ধৰে, যি দেখে নেদেখাৰ ভাও ধৰে, সেইজনক স্বয়ং ভগৱানেও বচাব নোৱাৰে। এই কথাটোকে আমাক বুজাইছে। পুতনা মানে হ'ল দেখাত দীপলিপ সুন্দৰী,
ভিতৰত বিষ। এই সংসাৰৰ প্ৰতিটো মৰম স্নেহবোৰ তেনেকুৱা। সংসাৰৰ প্ৰতিটো মৰম স্নেহ দেখিবলৈ সুন্দৰ, ভিতৰত কিন্তু স্বাৰ্থযুক্ত। এইটোকে কৈছে পুতনা। বেছি মৰম লাগিলে জানিব আপোনাৰ অনিষ্ট হ'ব। কোনোবাই যদি বেছি মৰম কৰে আপুনি জানিব অনিষ্ট হ'ব। কোনোবাই যদি উপজাচি বেছি সহায় কৰে মনত ৰাখিব দ মাটিটো লক্ষ্য কৰিহে বেছি সহায় কৰিছে। এগৰাকী গাভৰুক যদি এজন ডেকাই অত্যাধিক মৰম কৰে মনত ৰাখিব তেওঁৰ অত্যন্ত গভীৰ স্বাৰ্থ আছে। এইটোৰ নামে হ'ল পুতনা। আৰু সেই পুতনা বধ কৰিছে ভগৱান কৃষ্ণই। তেতিয়াহে আমাৰ আধ্যাত্মিক জীৱনটো সুৰক্ষিত হ'ব। তাৰ পাছতে আহিছে শকত ভঞ্জন। শকত ভঞ্জন মানে কি? গৰু গাড়ীখন গৰু মাৰি লুটি খুৱাই দিছে। যেনে মা যশোদাই ডাঙৰ পাৰ্টি এটা দিছিলে গোৱালীসকলক মাতি নি, আৰু সেই গোৱালীসকলৰ মাতি নি দিয়া পাৰ্টিটোত ভগৱান কৃষ্ণক এখন গৰুৰ গাড়ীৰ তলত শুৱাই থৈছিলে। আৰু তাৰ পাছতে তেওঁৰ ৰিচিপশ্যন চলি আছিলে। আৰু এবাৰ ভগৱান কৃষ্ণই গৌৰ মাৰি গাড়ীখন লুটিয়াই দিলে। অৰ্থাৎ গাড়ী মানে হ'ল আমাৰ জীৱনটো, এই শৰীৰটোৱে হ'ল এখন এখন গাড়ী। সেইকাৰণে দেহৰত মন ঘোৰা ভগৱত গীতাত কৈছে আমাৰ জীৱনটো, গাড়ী জীৱনটো, এই মৃত্যুমুখী জীৱনক ভগৱান কৃষ্ণ সাধনা কৰিলে অমৃত তত্ত্বলৈ ঘূৰাই দিয়ে জীৱন। ৰত্নাকৰক গৌৰ মাৰি বাল্মীকি বনাই দিলে। এইটোৱে হ'ল গৌৰ মাৰা। আপুনি মই যেতিয়া কৃষ্ণ সাধনা কৰিম, আপুনি মই যেতিয়া কৃষ্ণক হৃদয়ত ধাৰণ কৰিম, আজিৰ জীৱনটো, ভোগৰ জীৱনটো ত্যাগৰ জীৱনলৈ ৰূপান্তৰ হৈ যাব। আপোনাৰ খংবোৰ ক'ৰবাত নোহোৱা হৈ যাব, প্ৰেমলৈ ৰূপান্তৰ হৈ যাব। গতিকে এই কথাটোকে আমাক বুজাইছে যে ভগৱানৰ কৃপাই হ'ল শকত ভঞ্জন, ঈশ্বৰৰ ভক্তি। একনাথৰ জীৱনটো চাওক। একনাথ আছিলে সাধাৰণ এজন দোকানী, কিন্তু এতিয়া মহাভাগৱত হৈ গ'ল। আমাৰ সবৰীৰ জীৱনটো চাওক। এজনী চণ্ডালনী আছিলে, এজনী চণ্ডালনী আছিলে যে স্পৰ্শ নকৰা, চাব নোৱাৰা, যে চুব নোৱাৰা, এনেকুৱা চণ্ডালনী। আৰু সেই চণ্ডালনীৰ জীৱন ৰূপান্তৰ কৰিলে মাতংগ মুনি লগ পায়। আৰু সেই মাতংগ মুনিৰ কৃপাতে প্ৰভু ৰাম, সেই প্ৰভু ৰামে জীৱন ৰূপান্তৰ কৰি দিলে, যে মুক্তি দান কৰিলে। হাজাৰ হাজাৰ ঋষিমুনিয়ে নোপোৱা, হাজাৰ হাজাৰ সাধকে নোপোৱা, ব্ৰহ্মচাৰীয়ে নোপোৱা সেই মহান সম্পদ লাভ কৰিলে প্ৰভু ৰামে জীৱন ৰূপান্তৰ কৰি দিলে। আপোনাক মোকো কৈছে যে ঈশ্বৰ সাধনা কৰক, ঈশ্বৰৰ সাধনা কৰক, ঈশ্বৰে আপোনাৰ মোৰ জীৱন ৰূপান্তৰ কৰি দিব। ঈশ্বৰৰ সাধনা কৰক, প্ৰভুৰ পৰম মংগলময় নাম সাধনা কৰক, মৃত্যুমুখী জীৱন অমৃতেৰে ভৰাই তুলিব। প্ৰহ্লাদৰ নিচিনা অমৰত্ব পাব। আৰু অত্যন্ত এই ভাগৱতৰূপী ভগৱানক আগত লৈ গৈছোঁ। ভাগৱত ভাৱনাৰে, এই ভাগৱত ভগৱান ভাৱনাৰে আপুনি অকণমান ভাগৱতৰ জ্ঞান লওক, বা ভাগৱতৰ আপুনি মহাভাগৱতৰ ভক্তি কৰক, আপোনাৰ মৃত্যু নাহে, কেতিয়াও নাহে। এইটো ভগৱানে কৈ পঠিয়াইছে যে মোৰ ভক্তি ই অবিনাশী। কিন্তু আপোনাক সবক কৈছোঁ, গংগালৈ গ'লে, তীৰ্থস্থানলৈ গ'লে যদি তীৰ্থস্থানত ভুল কৰে মহাপাপ হ'ব, আৰু ভাগৱতলৈ আহিও যদি ভাগৱতত ভুল কৰে ইয়াতো মহাপাপ হ'ব। আৰু ভগৱতী পাপ মানে কি? আপুনি ক'ব নোৱাৰাকৈ এই ঈশ্বৰৰ কথা বুজি নোপোৱা হ'ব। কোনোবাই ক'লেও কাণত নুশুনিব, আৰু ইয়াত বহি থাকিলেও মনটো নবহিব আপোনাৰ। এইটো জানিব আপোনাৰ পাপ হৈছে। কেলে ভাগৱতত আপোনাৰ মনটো নবহে, জানিব আপোনাৰ মূৰৰ ওপৰত পাপৰ বোজা আছে আৰু অভিমানৰ। আৰু কেলে? এইটো ভাগৱতে কৈছে। যেতিয়া দুন্দুকাৰীক ভাগৱত ক'বৰ কাৰণে গোকৰ্ণ বহিছিল, তেতিয়া দুন্দুকাৰী কৈছে যে মই ভাগৱত শুনিব নোৱাৰোঁ, মই ভাগৱত শুনিব নোৱাৰোঁ। কেলে? মোৰ পাপ আছে, মই প্ৰেতাত্মা।
মই পাপাত্মা, গতিকে মই ভাগৱত শুনিব নোৱাৰোঁ, চব পাৰোঁ, ভাগৱত শুনিব নোৱাৰোঁ। আৰু তেতিয়া 7টা গাঁঠি থকা এটা বাঁহৰ চুঙাত ভৰাই দি 7 দিন ভাগৱত শুনাই দুন্দুকাৰী প্ৰেতাত্মাক মুক্ত কৰিছিল গোকৰ্ণই। এইকাৰণে এতিয়া আমাক ভগৱান কৃষ্ণই কৈছে যে প্ৰথম হ'ল পুতনা বধ, দ্বিতীয় হ'ল শকত ভঞ্জন, তৃতীয় হ'ল চক্ৰবাদ। এইখিনি সময় থকা হ'লে বহুত মধুৰ কাহিনী ব্যাখ্যা আলোচনা কৰিব পাৰিলোহেঁতেন, কিন্তু সময়টো খুব নোহোৱা হৈ থাকিল। মাত্ৰ সংক্ষিপ্ত এটা আপোনালোকক জনাইছোঁ। চক্ৰবাদ মানে কি? আপোনালোকে ৰাসো চাই আছে, এই চক্ৰবাদ ভাগৱতৰ ৰাস, এই ভাগৱতত লিখা আছে চক্ৰবাদ বধ। চক্ৰবাদ মানে কি? আপোনাৰ মোৰ ভিতৰত থকা ক্ৰোধটো, এই ক্ৰোধটোৱে আপোনাক মোক ওপৰলৈ তুলি লৈ যায়, গুৰু গোসাঁইৰ জ্ঞান হেৰাই দিয়ে, হিতাহিত জ্ঞান শূন্য হেৰাই দিয়ে। ক্ৰোধত ভৱতি সন্মোহা, সন্মোহাত স্মৃতি বিভ্ৰম, স্মৃতি ভংসাত বুদ্ধি নাশ, আৰু বুদ্ধি নাশত প্ৰাণোচ্ছতি। এইটো ভগৱত গীতাৰ শ্লোক। এই খংটোৱে আমাৰ মৃত্যু দিয়ে। এবাৰ খং উঠিলে 10,000 আধ্যাত্মিক চেল মৰি যায়। খংটো এনেকুৱা ভয়ানক বস্তু। গতিকে ক্ৰোধটোৱে হ'ল আপোনাৰ মোৰ মৃত্যুৰ কাৰণ। আৰু সেই চক্ৰবাদ, ক্ৰোধৰ প্ৰতীক দিছে চক্ৰবাদ। আৰু সেই চক্ৰবাদৰ অৰ্থাৎ এই খংটো এজনেই মাৰিব পাৰিব, সেইজন ভগৱানে মাৰিব পাৰিব। এজন ভকত হোৱাৰ পাছত আপোনাৰ খং নুঠে। এজন ভকত হোৱাৰ পাছত আপোনাৰ খং ভগৱান কৃষ্ণই আপোনাৰ পৰা কাঢ়ি লৈ যাব। আপুনি নিৰ্মল হ'ব, ক্ৰোধ শূন্য হ'ব। আপোনাৰ বুকুৰ মাজত ক্ৰোধৰ ঠাইত প্ৰেম আহিব, আৰু সেই প্ৰেমেহে ভগৱানক পাব পাৰিব। এইটো চক্ৰবাদ বধ। তাৰ পাছতে ৰজ্জু বন্ধন। মা যশোদাই ভগৱান কৃষ্ণক বান্ধিছে। কেলে বান্ধিছে? কেলে বান্ধিছে বাৰু? ভগৱান কৃষ্ণই গাখীৰৰ মলা, চৰু, দধিমুখন মথনৰ সকলোবোৰ ভাঙি পেলাইছে লাঠিৰে মৰিয়াই মৰিয়াই। কেলে ভাঙিলে? এতিয়া ভগৱান কৃষ্ণই কেলে ভাঙিলে? মা যশোদাৰ এদিন কোচত উঠিছিলে ভগৱান কৃষ্ণ। মা যশোদাই বুকুত সাৱটি ধৰিছিলে, আৰু ভগৱান কৃষ্ণই ডিঙিত সাৱটি ধৰিছিলে। ৰাসৰ আপোনালোকে দধিমথনৰ দৃশ্যটো মনত পেলাওক। তেতিয়া ভিতৰৰ পৰা ক'লে, ৰাণীয়াই গাখীৰ উতলি পৰিলে, আৰু লগে লগে মা যশোদাই ক'লে, বাছা নামাচোন। ভগৱান কৃষ্ণই কৈছে, নানামো। নামাচোন, নানামো, নামাচোন, নানামো। ঠেকেচা মাৰি দিলে। আচ্ছা, গাখীৰ আধা লিটাৰ ডাঙৰ নে কৃষ্ণ ডাঙৰ? আপোনালোকে আমাক মাতি আনিছে ব্যাখ্যাৰ কাৰণে। চাওক, ভৰিখন ভঙা, ডক্তৰে 21 দিন বেড ৰেষ্ট দিছে। আজি 23 দিনত পৰিলে। ডক্তৰৰ গ'লোঁ, বেড ৰেষ্ট দিছে, বিচনাত শুব লাগিব, ভৰিত এটা বান্ধিবলৈ দিছে, লৰচৰ কৰিব নোৱাৰিব। কিন্তু আপোনালোকৰ প্ৰেমত, আপোনালোকৰ সেৱাত অন্ততঃ ইয়ালৈও ক'ব পাৰিলোহেঁতেন মই যাব নোৱাৰোঁ বুলি। কিন্তু মই ভাবিলোঁ, ঈশ্বৰৰ সেৱাত যদি জীৱনটোও যায় তেতিয়া মোৰ কল্যাণে হ'ব। এই ভৰিখন বহিব পৰা নাই, কেনেকুৱা চটফটাই আছোঁ আপোনালোকে। তাৰ পাছতো আজি ৰাতিপুৱা 5 বজাতে উঠি আপোনালোকৰ মাজলৈ আছোঁ। দিনত অনুষ্ঠানটো কৰিলোঁ, কেনেকুৱা কৰিলোঁ, কিমান সময় কৰিলোঁ আপোনালোকে জানে। আকৌ ৰৈ আছোঁ, কেতিয়ানো মাতিব, কেতিয়ানো। আকৌ যেতিয়া খাবৰ টাইম হ'ল তেতিয়া মাতিলে। কথাখিনিতো আধৰুৱা হৈ থাকিয়ে গ'ল। আৰু যদি আমাৰ ব্যাখ্যাকৰসকলে যদি চিৰিয়েল মতে ব্যাখ্যা কৰিলেহেঁতেন, তেতিয়া চিৰিয়েল মতে গ'লেতো মোৰ আধাৰ পৰা ধৰিলোহেঁতেন। গতিকে এই কথাটোৱে কেতিয়াবা কেতিয়াবা বহুত দুখ লাগে। কেতিয়াবা মনত প্ৰভুৱেনো মোক কি ৰাস্তাটো দিলে, যে কেতিয়াবা এনেকুৱা বেয়া লাগে যে প্ৰভু অকল হৈছে আৰু গৰম প্ৰসাদ। এই গৰম প্ৰসাদটো কোৱাৰ লগে উঠি পেলাই ইয়াৰ পৰা গুচি গ'ল। ভাগৱতৰ ইমান দিব্য কাহিনীবোৰ, ভাগৱতৰ ইমান আত্মাক পৰিপূৰ্ণ কৰা, আত্মাক মুক্ত দিয়া, আনন্দ দিয়া, এনে কথাবোৰ থাপ মাৰি ঠেকেচা মাৰি এৰি থৈ গুচি গ'ল। বক্তাজন বহিয়ে থাকিলে। দুখ লাগিব নালাগিব? এই কথাটোকে কৈছে ভগৱান কৃষ্ণই কিয় এইবোৰ ভাঙি ছিঙি দিলে। ভাগৱতত কোনো খোৱা লোৱা বস্তু নহ'ব। ভাগৱতত খোৱালে এইটো বিয়া নহয়, ইয়াত ৰিচিপশ্যন নাই। চাহ খাব, জলপান খাব, অন্ন খাব, খাবলৈ পাতক, বিয়া পাতক, নহ'লে ভোজ পাতক।
আধ্যাত্ম জ্ঞান ল'বৰ কাৰণে, জীৱন সাধনা কৰিবৰ কাৰণে, জীৱনক পাবৰ কাৰণে, জীৱনৰ উদ্দেশ্য মুক্তিৰ দুৱাৰ খুলিবৰ কাৰণে এই ভাগৱত নহয়, ভাগৱত নহয়। আৰু সেই ভাগৱতক যিয়ে এই খোৱা লোৱাৰ ব্যৱস্থা কৰিব, এইটোৱে ভগৱান কৃষ্ণই মৰিয়াই মৰিয়াই চব ভাঙি দিলে। যে 1 লিটাৰ গাখীৰৰ কাৰণে অনন্ত কোটি লিটাৰ গাখীৰতকৈও ওপৰত হ'ল ভগৱান কৃষ্ণ। কোটি কোটি জন্মৰ পৰা কোনোবাইহে এজন বুকুত সাৱটি ল'ব পাৰে কৃষ্ণক, আৰু সেই কৃষ্ণক বুকুত সাৱটি লোৱাৰ সৌভাগ্যক বাদ দি দুৰ্ভাগ্য ৰূপান্তৰ কৰিলে মা যশোদাই, কৃষ্ণক ঠেকেচা মাৰি দিলে। আৰু সেইকাৰণে মা যশোদাই কৃষ্ণক পালন কৰিলে, মা যশোদাই কৃষ্ণকে পালন কৰিলে, কিন্তু বিশ্বৰূপ দেখা নাপালে, কৃষ্ণক ঈশ্বৰ দেখা নাপালে, মাত্ৰ কৃষ্ণক পুত্ৰ ৰূপে পালে। এই ভুলৰ কাৰণে। আৰু সেই ভুলটোৱে আমাক শিকাইছে যে যি ভাগৱতত খোৱা লোৱা এইবোৰৰ কাৰণে ভাগৱতক পিঠি দিব, লাল চাহৰ কাৰণে পিঠি দিব, এই জলপান চাহ তামোল খাবৰ কাৰণে অকল ভাগৱতলৈ আহিব, গৰম প্ৰসাদ খাবৰ কাৰণে মনত ৰাখিব, কোটি কোটি জন্মত এই ভাগৱতৰ তত্ত্ব নুবুজিব, ভাগৱত পোৱাৰ সৌভাগ্য হেৰাই যাব। আৰু সেই কথাটোৱে আমাক বুজাইছে মা যশোদাই। আৰু শেষত গৈ ৰজ্জু বান্ধন হ'ল, অৰ্থাৎ এইবোৰ ভাঙি দিয়াৰ পাছত মা যশোদাৰ খং উঠিলে, ৰছীৰে বান্ধিলে, উৰালে কঁকালে। আৰু নন্দৰ মহাৰাজৰ ঘৰৰ সন্মুখত দুজোপা গছ আছিলে, নলকুবেৰ আৰু মণিগ্ৰীৱ, এই দুজন গন্ধৰ্ব অভিশপ্ত হ'ল। অৰ্থাৎ ভুল কৰিলে তললৈ যাব, এইটো খাটাং। যে গন্ধৰ্ব লোকৰ দুজন মহাত্মা, কুবেৰৰ পুত্ৰ নলকুবেৰ আৰু মণিগ্ৰীৱ, জীৱনত ভুল কৰিলে, আধ্যাত্মিক জীৱনক পিঠি দিলে আৰু ভোগ আৰু বিলাসৰ মাজত সোমাই পৰিলে, যাৰ কাৰণে পাছৰ জন্ম দুজোপা গছ হৈ গ'ল। মানৱ জন্মৰ পৰা গছলৈকে আহিলে, স্থাৱৰ জনীলৈকে। আৰু ভগৱান কৃষ্ণই এই উৰালটো গছৰ মাজেৰে পাৰ কৰি উৰালে কঁকালে বান্ধাৰ সেই ৰছীডাল নি কমৰ ফান্দিয়া বল দিলাব নমালি, আৰু গছ দুজোপা ভাগি পৰিলে, আৰু কুবেৰ তনয় দুজন মুক্ত হ'ল। আৰু তাৰ পাছতে ইয়াতে শিশুলীলা সমাপ্ত হ'ল। এতিয়া